মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ এতিয়াৰ পৰা জধে-মধে কোনেও মাটিবাৰী কিনা বেচা কৰিব নোৱাৰিব অসমত মাটিবাৰী কিনা বেচাত আহি গল নতুন নিয়ম ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিবাৰী কিনিবলৈ হলে বা বিক্ৰী কৰিবলৈ হলে এতিয়াৰ পৰা নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু শীঘ্ৰে এই ক্ষেত্ৰত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছো সবিস্তাৰে যে কেনে ধৰণৰ ব্যৱস্থা আৰু কি নতুন নিয়ম আহিছে এতিয়াৰ পৰা জধে-মধে কোনেও মাটি কিনিব নোৱাৰিব অসমত এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত মাটি কিনা বেচাৰ ক্ষেত্ৰত এতিয়া নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাটিবাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে যে ক'ত কেনেধৰণে মাটি কিনা বেচা হ'ব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনিব পাৰিব নহলে কোনেও কিনিব নোৱাৰে অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম যিবোৰ ব্লকত নতুন নিয়ম আহিব সেইবোৰ ব্লকত কিন্তু জধে-মধে জুনে মাটি কিনিব নোৱাৰিব বিশেষ কিছু অঞ্চলত মাটিবাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম সেই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় যিবোৰ মেইন সিটি অৰ্থাৎ গুৱাহাটীত হয়তো এই নিয়ম প্ৰযোজ্য নহ'ব ডিব্ৰুগড়ত হয়তো নহ'ব আৰু আছু আৰু চৰকাৰৰ যিটো আলোচনা হৈছিল শেহতীয়াকৈ সেই আলোচনাৰে বিশেষ সিদ্ধান্ত লোৱা হৈছে এই নিয়ম কেৱল গ্ৰাম্যাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো আছুৱে বিচাৰিছে আৰু আছুৰ সেই বিশেষ দাবীৰ ক্ষেত্ৰত সন্মতি জনাইছে চৰকাৰে সিদ্ধান্ত ল'ব অতি শীঘ্ৰেই জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণপত্ৰ তেওঁলোকে মাটি কিনিব পাৰিব নিজৰ মাজতে যদি গাঁৱৰ মাজত কোনোবা মাটি কিনিছে বিক্ৰী কৰিছে পাৰিব তেওঁলোকে ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিত সাৰ্ভে হ'ব চৰ অঞ্চলৰ প্ৰতিটো অঞ্চলত সাৰ্ভে হ'ব আৰু এই সাৰ্ভেৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে জাষ্টিস বিপ্লৱ শৰ্মাৰ যিখন কমিটি সেই কমিটিৰ প্ৰতিবেদন অনুসৰি এই সাৰ্ভে চলিব বুলি জানিব পৰা গৈছে এতিয়াৰ পৰা জধে-মধে কোনেও মাটি কিনিব নোৱাৰিব অসমত জনসংখ্যাৰ এতিয়া সুৰক্ষাৰ ক্ষেত্ৰত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুবাৰ উল্লেখ কৰিছে এই বিষয়ে যে অসমৰ মানুহৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰ অঞ্চলৰ ভূমিত সাৰ্ভে চলিবই এই সাৰ্ভেৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে সমান্তৰালকৈ কিছুমান বিশেষ ব্লক আছে যিবোৰ ব্লকত এতিয়াৰ পৰা মাটি কিনা বেচাৰ ক্ষেত্ৰত নতুন নিয়ম আহি যাব অসমত নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো অসমত মাটিবাৰী কিনা বেচাৰ ক্ষেত্ৰত আহি গল নতুন নিয়ম মাটিবাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51 চনৰ আগত অৰ্থাৎ 1951ৰ আগত যিসকল লোক আহিছিল তেওঁলোকেহে মাটি কিনা বেচা কৰিব পাৰিব আৰু কিছুমান ব্লকত এতিয়া নতুন নিয়ম প্ৰযোজ্য হ'ব বিশেষ কিছু অঞ্চলত মাটিবাৰী ক্ৰয় বিক্ৰয়ত এই নতুন নিয়ম প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে আছুৱে কিছুমান প্ৰস্তাৱ ৰাখিছিল সেই প্ৰস্তাৱৰ প্ৰতি সন্মতি জনাইছে চৰকাৰে এই নিয়ম কেৱল গ্ৰাম্যাঞ্চল আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো আছুৱে বিচাৰিছে জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণপত্ৰ ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলত চলিব ভূমিত সাৰ্ভে চৰ অঞ্চলৰ প্ৰতিটো ভূমিত সাৰ্ভে চলোৱা হ'ব বুলি জানিব পৰা গৈছে আৰু তাৰ বাবে বিশেষ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে সৰকাৰ সম্পূৰ্ণৰূপে সাজু বুলি জানিব পৰা গৈছে এই সাৰ্ভেৰ বাবে কিন্তু মাটিবাৰী এতিয়া জধে-মধে জাকে তাকে বিক্ৰী কৰা নহ'ব বহিৰাগত মাটি কিনাৰ ক্ষেত্ৰত হয়তো নতুন নিয়ম এতিয়াৰ পৰা আহি যাব নিশ্চিতভাৱে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো অসমৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত এতিয়াৰ পৰা নতুন নিয়ম আহি গ'ল কোনেও এতিয়া জধে-মধে অসমৰ মাটি কিনিব নোৱাৰিব অসমত মাটি কিনা বেচাৰ ক্ষেত্ৰত নতুন নিয়ম আহি যাব আৰু এই নিয়মৰ মাজেৰেহে চলিব এতিয়া মাটিবাৰী কিনা বেচা চাব কোনোবাই যদি মাটি কিনিবলৈ আহিছে যদি বহিৰাগত লোক হয় তেনেহ'লে হয়তো যিবোৰ অঞ্চল আছে যিবোৰ ৰেভিনিউ ব্লক আছে সেই ৰেভিনিউ ব্লকবোৰত তেওঁলোকে মাটি কিনা বেচা কৰিব নোৱাৰিব গুৱাহাটীত যদি কোনোবাই মাটি বা ফ্লেট কিনিব বিচাৰিছে সেইটো বেলেগ এটা কথা সিটিৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহ'ব কিন্তু যিবোৰ ৰেভিনিউ ব্লক আছে সেই ৰেভিনিউ ব্লকত এতিয়াৰ পৰা আৰু মাটি জধে-মধে বহিৰাগতই কিনিব নোৱাৰিব এইটো এটা নিশ্চিতভাৱে ডাঙৰ খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে শীঘ্ৰেই চৰ অঞ্চলৰ ভূমিত সাৰ্ভে হ'ব চৰ অঞ্চলো এতিয়া মাটি কিনা বেচাৰ ক্ষেত্ৰত নতুন নিয়মৰ মাজেৰে যাব লাগিব জাষ্টিস বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি মাটিৰ জৰীপ কৰিবলৈ চৰকাৰ সাজু হৈছে এতিয়াৰ পৰা জধে-মধে মাটি যাতে কোনেও কিনিব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখিব চৰকাৰে অসমত মাটি কিনা বেচাৰ ক্ষেত্ৰত এইটো এটা নতুন নিয়ম অহাৰ কথা তেওঁ ঘোষণা কৰিছে মাটিবাৰী ক্ৰয় বিক্ৰয়ক লৈ মুঠৰ ওপৰত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লক যি আছে সেই ব্লকত 1951ৰ আগত অহা লোকেহে মাটি কিনিব পাৰিব আনকি অসমৰ স্থানীয় পিছত যদি উঠি অহা কোনোবা চাম আছে তেওঁলোকে মাটি কিনিব নোৱাৰিব সমান্তৰালকৈ বহিৰাগতটো দূৰৰে কথা
বিশেষ সিদ্ধান্ত লোৱা হৈছে ইতিমধ্যে মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় অৰ্থাৎ গুৱাহাটী চিটিৰ ক্ষেত্ৰত এই নিয়ম হয়তো প্ৰযোজ্য নহ'ব বহিৰাগত কোনোবাই যদি ভাল লাগিছে মাটি কিনিছে বা ঘৰ কিনিছে ফ্লেট কিনিছে সেইটো বেলেগ কথা আৰু এই নিয়ম গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব গাঁৱত গৈ কোনো বহিৰাগতে যধে মধে যাতে মাটি কিনি ল'ব নোৱাৰে সেই ক্ষেত্ৰত লোৱা হ'ব বিশেষ ব্যৱস্থা জনজাতি আৰু অনুসূচিত জাতিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় জনজাতীয় কোনো লোকে যদি তেওঁলোকৰ গাঁৱৰ মাজতে মাটি কিনিছে বিক্ৰী কৰিছে এই ক্ষেত্ৰত তেওঁলোকৰ এই নিয়ম প্ৰযোজ্য নহ'ব কিন্তু বহিৰাগতৰ ক্ষেত্ৰত হয়তো এই নিয়ম প্ৰযোজ্য হৈ যাব পাৰে আৰু যধে মধে কোনেও যাতে মাটি নিকিনে তাৰ বাবে লোৱা হৈছে এই বিশেষ ব্যৱস্থা ইতিমধ্যে সিদ্ধান্ত লৈছে চৰকাৰে ডাঙৰ সিদ্ধান্ত লোৱা হৈছে অসমত মাটি কিনা বেচাত আহি যোৱা নতুন নিয়মৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ তেওঁ সংবাদ মাধ্যমৰ সন্মুখত ডাঙৰ মন্তব্য কৰিছে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত এতিয়াৰ পৰা 1951ৰ আগত অহা লোকেহে মাটিৰ কিনা বেচা কৰিব পাৰিব আৰু অসমৰ কিছু ব্লকত এতিয়াৰ পৰা এই নতুন নিয়ম প্ৰযোজ্য হৈ যাব বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত নতুন নিয়ম প্ৰযোজ্য হোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় ইতিমধ্যে উল্লেখ কৰিছো গুৱাহাটী চিটিৰ ক্ষেত্ৰত বহিৰাগতে মাটি যদি কিনিছে বা ফ্লেট কিনিছে কোনো নিয়ম নাথাকিব গ্ৰামাঞ্চলত এই নিয়ম প্ৰযোজ্য হ'ব গ্ৰামাঞ্চল নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো আছুৱে বিচাৰিছে নতুন যিবোৰ নগৰ হৈ যাব পূৰ্বতে গাঁও আছিল সেইবোৰত যাতে এই নিয়ম থাকে জনজাতি আৰু অনুসূচিত জাতিৰ বাবে অৱশ্যে এই নিয়ম প্ৰযোজ্য নহ'ব আৰু শীঘ্ৰেই চৰ অঞ্চলত বিশেষ ছাৰ্ভে চলিব চৰ অঞ্চলৰ ভূমিত ছাৰ্ভে হ'বই জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি জৰীপ কৰিবৰ বাবে চৰকাৰ সাজু হৈছে আৰু তাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত নতুন নিয়মৰ কথা কি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শুনাব বিচাৰিছো তেওঁৰ মন্তব্য 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি ছাৰ্ভে কৰাৰ কাম হাতত ল'ম ছাৰ্ভে মানে সেটেলমেন্ট নহয় ছাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি ছাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহ'ব প্ৰথম পৰ্যায়ত ছাৰ্ভে হ'ব ছাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ ছাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব
অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ। ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি ছাৰ্ভে কৰাৰ কাম হাতত ল'ম। ছাৰ্ভে মানে ছেটেলমেণ্ট নহয়, ছাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয়। কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি ছাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে, ছেটেলমেণ্ট কৰাৰ সিদ্ধান্ত হোৱা নাই। অৰ্থাৎ বন্দবস্তি নহ'ব, প্ৰথম পৰ্যায়ত ছাৰ্ভে হ'ব। ছাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব। গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই, মাত্ৰ ছাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে। 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়, আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম। যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ। ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি ছাৰ্ভে কৰাৰ কাম হাতত ল'ম। ছাৰ্ভে মানে ছেটেলমেণ্ট নহয়, ছাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয়। কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি ছাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে, ছেটেলমেণ্ট কৰাৰ সিদ্ধান্ত হোৱা নাই। অৰ্থাৎ বন্দবস্তি নহ'ব, প্ৰথম পৰ্যায়ত ছাৰ্ভে হ'ব। ছাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব। গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই, মাত্ৰ ছাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে। 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়, আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম। যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে
অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰাৰ পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত, বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ। ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি ছাৰ্ভে কৰাৰ কাম হাতত ল'ম। ছাৰ্ভে মানে ছেটেলমেণ্ট।